এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 সমাজ বিজ্ঞানৰ যি ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ যি চাৰিটা চেপ্টাৰ দি আছে এই চাৰিটা চেপ্টাৰৰ পৰা কি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে কোনকেইটা কোৱেশ্চন তোমালোকৰ চাব লাগিব মই তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে গোটেইকেইটা কোৱেশ্চন দেখুৱাই দিম তোমালোকে চাবা যেহেতু ৰাতিটো গ'লে তোমালোকৰ এক্সাম আছে মই তোমালোকক যি MCQ কোৱেশ্চনবোৰ ইয়াৰ পৰা তোমালোকক দেখুৱাই দিম তোমালোকে হেইকেইটা কোৱেশ্চন চাবা ইয়াৰে পৰা তোমালোকে মেট্ৰিক পৰীক্ষাত 100% শিওৰ তোমালোকে কমন পাই যাবা তোমালোকে প্ৰথমতে মনত ৰাখিবা ৰাজনীতি বিজ্ঞানৰ পৰা তোমালোকৰ টোটাল মাৰ্কস আছে 10 প্ৰথম যেটো চেপ্টাৰ আছে ভাৰতীয় গণতন্ত্ৰ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 3 মাৰ্কসৰ লং কোৱেশ্চন আহিব এটা আৰু দুটা MCQ কোৱেশ্চন আহিব আৰু দ্বিতীয় চেপ্টাৰৰ পৰা 5 মাৰ্কসৰ MCQ কোৱেশ্চন আহিব মই তোমালোকক দি দিম কোনকেইটা তোমালোকৰ চাব লাগিব আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা যি তোমালোকৰ দুটা চেপ্টাৰ দি আছে মুদ্ৰা আৰু বেংক ব্যৱস্থা ইয়াৰ পৰা তোমালোকৰ 5টা MCQ কোৱেশ্চন আহিব আৰু অৰ্থনৈতিক উন্নয়ন ইয়াৰ পৰা তোমালোকৰ MCQ কোৱেশ্চন আহিব টোটাল 10 মাৰ্কসৰ MCQ কোৱেশ্চন আহিব দুটা চেপ্টাৰৰ পৰা মই তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে যিবিলাক কোৱেশ্চন দেখুৱাই দিম তোমালোকে হেইকেইটা কোৱেশ্চন চাবা ইয়াৰে পৰা তোমালোকে এক্সামত কমন পাবা 100% শিওৰ এতিয়া আমি চাম প্ৰথম চেপ্টাৰটো ভাৰতীয় গণতন্ত্ৰ এইটো চেপ্টাৰৰ পৰা ৰাজনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো ভাৰতীয় গণতন্ত্ৰ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ চাব লাগিব কোনকেইটা কোৱেশ্চন মই তোমালোকক দেখুৱাই দি আছো ইয়াৰ পৰা তোমালোকে চাবা ক্যাবিনেট মিশন কিয় ভাৰতলৈ আহিছিল তোমালোকে চাবা ভাৰতবৰ্ষলৈ কিয় আহিছিল আৰু কিমান চনত তোমালোকে এই কোৱেশ্চনটো চাবা এবাৰৰ বাবে ইম্পৰ্টেন্ট আছে MCQ কোৱেশ্চন তাৰ পিছত 2 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 2 নং পৃষ্ঠাৰ পৰা চাবা মই তোমালোকক কৈ দি আছো কোৱেশ্চনটো কেনেকুৱা টাইপ কোৱেশ্চন আহিব ইয়াৰ পৰা তোমালোকক 5টা কোৱেশ্চন দেখুৱাই দিম ইয়াৰ পৰা তোমালোকে এটা MCQ কোৱেশ্চন 100% শিওৰ তোমালোকে কমন পাই যাবা তোমালোকৰ কোৱেশ্চনটো কৰিব সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল তোমালোকে চনটো মনত ৰাখিবা এইটো এটা কোৱেশ্চন তাৰ পিছত চাবা সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল কোনে ডক্টৰ সচিদানন্দ সিনহা আৰু ইয়াৰ সভাপতি কোন আছিল তোমালোকে মনত ৰাখিবা স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মই তোমালোকক কৈ দিলো এটা দুটা তিনিটা চাৰিটা আৰু এটা তোমালোকক দি দিম আৰু খসৰা সমিতিৰ সদস্য কোন অধ্যক্ষ সদস্য তো তোমালোকৰ কেইটা দিয়া আছে কিন্তু তোমালোকৰ খসৰা সমিতিৰ তোমালোকে চাবা খসৰা কমিটিৰ অধ্যক্ষ কোন তোমালোকে চাবা ডক্টৰ PR আম্বেদকাৰ তোমালোকে কেইটা চাবা ইয়াৰ পৰা তোমালোকৰ MCQ কোৱেশ্চন এটা 100% শিওৰ আহিব তোমালোকে কেইটা চাবা তাৰ পিছত 3 নং পৃষ্ঠাৰ পৰা চাবা সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে সাম্যবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দটো প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল তোমালোকে মনত ৰাখিবা চনটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট আছে এইবাৰৰ কাৰণে MCQ টাইপ কোৱেশ্চন আহিব মই তোমালোকক কৈ দিলো মই লং কোৱেশ্চন এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক দি দিম কোনটো আহিব তাৰ পিছত চাবা 4 নং পৃষ্ঠাৰ পৰা চাবা মই তোমালোকক আগতেই কৈছো খসৰা কমিটিৰ সদস্যসকলৰ ভিতৰত অধ্যক্ষ কোন ডক্টৰ BR আম্বেদকাৰ আৰু তোমালোকে চাবা MCQ টাইপ কোৱেশ্চন আহিব পাৰে যে তলৰ কোনটো খসৰা কমিটিৰ কি হয় সদস্য হয় তোমালোকে গোটেইকেইটা নাম মনত ৰাখিবা তেনেহলে তোমালোকে এনসাৰটো কৰিব পাৰিবা এইকেইটা চাবা তাৰ পিছত তোমালোকে চাবা 8 নং পৃষ্ঠাৰ পৰা চাবা চৰকাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল তোমালোকে এইকেইটা চাবা তাৰ পিছত চাবা 9 নং পৃষ্ঠাৰ পৰা চাবা ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মাজত পাৰ্থক্য তোমালোকে তিনিটা শিকি যাবা 3 মাৰ্কসৰ এটা লং কোৱেশ্চন কমন পাই যাবা 100% শিওৰ এইটো হোৱাৰ চান্স আছে তোমালোকে চাবা তাৰ পিছত চাবা 10 নং পৃষ্ঠাৰ পৰা চাবা অনুশীলনীৰ পৰা চাবা তোমালোকে এইকেইটা চাবা
অতি চুমু উত্তৰৰ ইয়াৰ পৰা তোমালোকৰ MCQ টাইপ কুৱেশ্যন বনাই দিব তোমালোকে এইকেইটা চাবা সময় হ'লে তাৰপিছত মই তোমালোকক যিবোৰ MCQ কুৱেশ্যন দেখুৱাই দিছোঁ সেইকেইটা তোমালোকে চাবা এইকেইটা তোমালোকে চাবই লাগিব বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা তাৰপিছত চাবা লং কুৱেশ্যনৰ বাবে চাবা 1 3 4 আৰু 5 এইকেইটা চাবা হৈ গ'ল এইটো চেপ্টাৰৰ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ এতিয়া আমি চাম দ্বিতীয় যেটো চেপ্টাৰ আছে আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এইটো চেপ্টাৰৰ পৰা কোনকেইটা চাব লাগিব ইয়াৰ পৰা তোমালোকে চাবা ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে পালন কৰা হয় তোমালোকে মনত ৰাখিবা দিনটো কি 24 অক্টোবৰ দিনটো কি হয় দেশবাসীয়ে ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে পালন কৰা হয় তোমালোকে এইটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট আছে এইবাৰৰ কাৰণে তাৰ পিছত তোমালোকে চাবা প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধ তোমালোকে চাবা তাৰ পিছত 12 নং পৃষ্ঠাৰ পৰা চাবা ৰাষ্ট্ৰসংঘৰ সদনত মুঠ কেইটা অনুচ্ছেদ আছে তোমালোকে এইটো চাবা এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে তাৰ পিছত চাবা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নিউয়ৰ্কত অৱস্থিত এইটো তোমালোকে চাবা তাৰ পিছত 13 নং পৃষ্ঠাৰ পৰা চাবা ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন তোমালোকে মনত ৰাখিবা আমেৰিকা গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া আৰু চীন ইয়াৰে তোমালোকৰ এটা দিয়া থাকিব তোমালোকৰ কোৱেশ্চনটো দিব যে তলৰ কোনটো ৰাষ্ট্ৰ কি হয় স্থায়ী সদস্য হয় তোমালোকে মনত ৰাখিবা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হয় কোনটো ৰাষ্ট্ৰ ইয়াৰে পৰা তোমালোকৰ এটা দিয়া থাকিব আৰু বাকি বেলেগকে দিয়া থাকিব তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট আছে আৰু ইয়াৰ কি আছে ভেটো ক্ষমতাটো আছে তোমালোকে মনত ৰাখিবা MCQ কুৱেশ্চন বহুত ইম্পৰ্টেন্ট তাৰ পিছত চাবা 14 নং পৃষ্ঠাৰ পৰা চাবা সচিব প্ৰধানৰ কাৰ্যকাল কিমান বছৰ আৰু ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল আৰু বৰ্তমান সচিব প্ৰধান গৰাকী কোন তোমালোকে চাবা তিনিটা কোৱেশ্চন মই দেখুৱাই দিলোঁ ইয়াৰে তোমালোকৰ এটা MCQ কুৱেশ্চন 100% শিওৰ ইয়াৰে পৰা তোমালোকে কমন পাবা তোমালোকৰ চাব লাগিব এইকেইটা তোমালোকে চাবা তাৰ পিছত 15 নং পৃষ্ঠাৰ পৰা চাবা 15 নং পৃষ্ঠাৰ পৰা তোমালোকে CTBTৰ ফুল ফৰ্মটো চাবা তাৰ পিছত তোমালোকে চাবা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল তোমালোকে চাবা চনটো চাবা বহুত ইম্পৰ্টেন্ট আছে এইবাৰৰ কাৰণে 16 ফেব্ৰুৱাৰী তাৰ পিছত 17 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 17 নং পৃষ্ঠাৰ পৰা তোমালোকৰ এটা তালিকা দিয়া আছে তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা তোমালোকৰ এটা কোৱেশ্চন 100% শিওৰ তোমালোকে এটা MCQ কুৱেশ্চন কমন পাবা আন্তৰ্জাতিক অনুষ্ঠান আৰু ইয়াৰ মুখ্য কাৰ্যালয় তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে চাবা 2 5 6 7 8 9 10 আৰু 11 এইকেইটা তোমালোকে চাবা এইকেইটা চালে হ'ব ইয়াৰে পৰা তোমালোকে কমন পাই যাবা তাৰ পিছত তোমালোকে চাবা 18 নং পৃষ্ঠাৰ অনুসৰণীৰ 1 2 3 4 5 6 ইয়াৰ পৰা তোমালোকৰ MCQ কুৱেশ্চন বনাই দিব যদি তোমালোকৰ লং কুৱেশ্চন নাহে যদি তোমালোকৰ দিয়ে তেনেহলে 2 আৰু 3 ৰ মাজত দি দিব তোমালোকে চাবা সময় হলে চাবা হৈ গ'ল ৰাজনীতি বিজ্ঞানৰ ইম্পৰ্টেন্ট এতিয়া আমি চাম অৰ্থনীতি বিজ্ঞানৰ পৰা অৰ্থনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো হ'ল মুদ্ৰা আৰু বেংক ব্যৱস্থা এইটো চেপ্টাৰৰ পৰা কোনকেইটা চাব লাগিব প্ৰথমতে চাবা বিনিময় প্ৰথা কি এইটো চাবা তাৰ পিছত তোমালোকে চাবা বিনিময় প্ৰথাৰ অসুবিধাবিলাক তোমালোকে অলপ চাবা তাৰ পিছত 22 নং পৃষ্ঠাৰ পৰা চাবা বিনিময় প্ৰথাক মুদ্ৰা কৰ্মবিকাশৰ কি বলে প্ৰথম পৰ্যায় আৰু ইয়াৰ কৰ্মবিকাশবিলাক তোমালোকে চাবা বিনিময় প্ৰথা যন্ত্ৰমান অমৌদ্ৰিক ধাতুমান তোমালোকে কৰ্মবিকাশটো চাবা এইবিলাক আহে আৰু মুদ্ৰাৰ বৈশিষ্ট্যবিলাক তোমালোকে অলপকে চাবা তাৰ পিছত মুদ্ৰাৰ প্ৰথম দুটা কাৰ্যক মুখ্য আৰু বাকি দুটা কাৰ্যক গৌণ কাৰ্য বলে প্ৰথম যি মুদ্ৰাৰ কাৰ্য আছে দুটা 1 আৰু 2 এই দুটা কাৰ্যক মুদ্ৰাৰ মুখ্য আৰু বাকি যি তোমালোকৰ দুটা
কাৰ্য দি আছে এইটো হ'ল গৌণ কাৰ্য তোমালোকে চাবা MCQ কুৱেশ্যন ইয়াৰ পৰা আহিব ইম্পৰ্টেণ্ট হয় এইকেইটা তোমালোকৰ চাব লাগিব তাৰপিছত তোমালোকে চাবা 27 নং পৃষ্ঠাৰ 5 টকীয়া নোট এটা কি আৰু 100 টকীয়া নোট এটা কি মুদ্ৰা তোমালোকে চাবা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এবাৰৰ কাৰণে তাৰপিছত চাবা তোমালোকে চেক এটা কি তোমালোকে চাবা তাৰপিছত 30 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 30 নং পৃষ্ঠাৰ পৰা চাবা মন্তে শব্দটো জাৰ্মানী সকলে বেংক শব্দটো ব্যৱহাৰ কৰিছিল এইটো ইটালীত ফৰাচীত আৰু ইংলেণ্ডত ইয়াৰ পৰা তোমালোকৰ এটা MCQ কুৱেশ্যন আহিব 100% শিওৰ তাৰপিছত ইয়াৰ পৰা মই তোমালোকক যিকেইটা দেখুৱাই দিম বেংকৰ পৰা ইয়াৰ পৰা তোমালোকৰ এটা MCQ কুৱেশ্যন আহিব মন্তে শব্দটোৰ পৰা তোমালোকৰ এইটো ইটালীত ফৰাচীত ইংলেণ্ডত ইয়াৰ পৰা তোমালোকৰ এটা MCQ কুৱেশ্যন আহিব 100% শিওৰ তাৰপিছত চাবা ভাৰতবৰ্ষৰ প্ৰথমটো বেংকটোৰ নাম কি আৰু এইটো বেংকটোৰ নাম কি তোমালোকে মনত ৰাখিবা কেতিয়া স্থাপিত হৈছিল অসমৰ প্ৰথমটো বেংকটোৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল তোমালোকে চাবা তাৰপিছত চাবা বিশ্বৰ সবাতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি ছুইডেনৰ ৰিক্স বেংক আৰু কেতিয়া স্থাপিত হৈছিল ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু কেতিয়া স্থাপিত হৈছিল তোমালোকে চাবা ইয়াৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন আহিব এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে এইবিলাক কুৱেশ্যন তোমালোকে চাবা তাৰপিছত তোমালোকে চাবা ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় এইটো তোমালোকৰ এটা ছবি দি আছে ছবিটো তোমালোকে ভালকে চাবা ইয়াৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন আহিব পাৰে তাৰপিছত চাবা ইডবি কেতিয়া স্থাপিত হৈছিল ইয়াৰ ফুল ফৰ্মটো চাবা আৰু তোমালোকে চাবা 35 নং পৃষ্ঠাৰ পৰা চাবা নাবাৰ্ড কেতিয়া স্থাপিত হৈছিল নাবাৰ্ড এইটো চাবা তোমালোকে তাৰপিছত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তোমালোকে চাবা এইকেইটা তোমালোকৰ চাব লাগিব তাৰপিছত অনুশীলনীৰ পৰা চাবা 37 নং পৃষ্ঠাৰ অনুশীলনীৰ পৰা চাবা 1 3 4 6 7 এইকেইটা চাবা ইয়াৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন আহিব আৰু তোমালোকে 4 নং কুৱেশ্যনটো চাবা 74ৰ প্ৰশ্ন 37 নং পৃষ্ঠাৰ পৰা চাবা মুদ্ৰা তাৰল্য গুণ কি যেহেতু তোমালোকৰ ইয়াৰ পৰা লং কুৱেশ্যন আহে যদি আহে তোমালোকৰ 6 নং কুৱেশ্যনটো চাবা কিয়নো কেতিয়াবা দি দিয়ে যেহেতু নাহে তোমালোকৰ মই তোমালোকক আন এটা কুৱেশ্যন হৈ গ'ল এইটো চেপ্টাৰৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ এতিয়া তোমালোকৰ যিটো অৰ্থনৈতিক বিজ্ঞানৰ লাষ্ট চেপ্টাৰ হয় অৰ্থনৈতিক উন্নয়ন এইটো চেপ্টাৰৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইটো ভিডিঅ'ত মই তোমালোকক দেখুৱাই দি আছোঁ তোমালোকে চাবা ভাৰতবৰ্ষৰ বিত্তীয় কালছোৱা কি তোমালোকে মনত ৰাখিবা 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ এটা বিত্তীয় বৰ্ষ কি এটা সামৰি লৈছে আৰু তোমালোকে মনত ৰাখিবা 1 এপ্ৰিলৰ পৰা কি 31 মাৰ্চলৈকে তাৰপিছত চাবা জনমূৰি আয় কি মই তোমালোকক কৈ দিলোঁ জনমূৰি আয় MCQ কুৱেশ্যন আহিব জনমূৰি আয়ৰ পৰা তাৰপিছত চাবা মানৱ উন্নয়নৰ পৰা চাবা মানৱ উন্নয়নৰ প্ৰথমখন প্ৰতিবেদন প্ৰকাশ পাইছিল কেতিয়া তোমালোকে চাবা এইটো তাৰপিছত চাবা HDI সম্পূৰ্ণ নামটো চাবা HDI হিউম্যান ডেভেলপমেণ্ট ইণ্ডেক্স তাৰপিছত চাবা তিনিটা সূচক মানৱ উন্নয়নৰ তিনিটা সূচক তোমালোকে চাবা আৰু স্তৰকেইটা যদি তোমালোকৰ সময় হয় চাবা তাৰপিছত মানৱ উন্নয়নৰ মধ্যবিন্দু কি হ'ল জনসাধাৰণ তাৰপিছত তোমালোকে চাবা 41 নং পৃষ্ঠাৰ বাহিৰ কৰি লোৱা 41 নং পৃষ্ঠাৰ পৰা চাবা ভাৰতবৰ্ষৰ পৰিকল্পনাসমূহ তোমালোকে চাবা পৰিকল্পনাৰ পৰা তোমালোকৰ কুৱেশ্যন এটা আহিব 100% শিওৰ তোমালোকে চাবা বহুত ইম্পৰ্টেণ্ট আছে এই পৰিকল্পনাটো তোমালোকে চাবা তাৰপিছত 42 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা তোমালোকৰ এটা কুৱেশ্যন 100% শিওৰ তোমালোকৰ আহিব নীতি আয়োগৰ পৰা মই তোমালোকক কৈ দি আছোঁ নীতি আয়োগৰ অধ্যক্ষ কোন উপাধ্যক্ষ কোন আৰু নীতি আয়োগৰ ঠাইত কেতিয়া পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু নীতি আয়োগৰ ফুল ফৰ্মটো চাবা নীতি আয়োগৰ ঠাইত কেতিয়া পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল তোমালোকে মনত ৰাখিবা আৰু নীতি আয়োগৰ প্ৰথমখন বৈঠক কোৱাত অনুষ্ঠিত হৈছিল তোমালোকে চাবা ইয়াৰ হাইলাইট কৰাখিনি তোমালোকে চাবা ইম্পৰ্টেণ্ট আছে ইয়াৰ পৰা তোমালোকৰ এটা কুৱেশ্যন 100% শিওৰ আহিব তাৰপিছত চাবা যি তোমালোকৰ উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ তিনিটা কৰণ দিয়া আছে
ইয়াৰে পৰাই তোমালোকৰ এটা 100% শিওৰ তোমালোকে এটা MCQ আহিব ব্যক্তিগতকৰণ গোলকীকৰণ আৰু উদাৰীকৰণ মই তোমালোকক কৈ দিলো তোমালোকে এইকেইটা চাবা 100% শিওৰ তোমালোকে এটা MCQ ইয়াৰে পৰাই কমন পাই যাবা যেহেতু তোমালোকৰ লং কোৱেশ্চন আহে এইটো চেপ্টাৰৰ পৰা তথাপি যদি আহে তোমালোকৰ 9 নং কোৱেশ্চনটো সময় হলে চাবা হৈ গল কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা